মাজনী ৰাতিপুৱাই যাওঁ নকলৈ কিবা এটা খাই ল খাবলৈ মন নাই কিয় কলৈনো যাওঁ ইমান সোনকালে আছে আৰু কাম এটা আহোঁ মাজনী ক'ত যাওঁ অলপ দৰকাৰী কাম আছে দেউতা টাউনৰ পৰা আহোঁ হা হেৰা অঁ তাই কলৈ গৈছে হে নেজানো মোকো একো কৈ যোৱা নাই নহয় বাৰু তুমি ভাত বাহা মই এফালে যাব লাগিব শুনা আজিকালি এইবোৰ সাধাৰণ কথা কত ছোৱালীৰ মই লাইফ বনাই দিছো তুমি নিশ্চিন্তে থাকা তোমাৰো লাইফ বনাই দিম অলপমানহে চেক্ৰিফাইচ হ'ব মোক অলপ সময় দিয়ক বেছি নাভাবিবা এনেকুৱা সুযোগ বাৰে বাৰে নাহে আহিছোঁ কি হ'ল কলৈ গৈছিলি আপোনাক কিয় লাগে আপুনি আপোনাৰ কাম কৰক কোন কলৈ গৈছে কিয় গৈছে তাক চকু দিয়া আপোনাৰ দৰকাৰ নাই মোৰ ঘৰখনত কি অৱস্থা হৈ আছে সেয়া অকল মইহে জানো চাও বা ঐ বা তই এতিয়ালৈকে খোৱাই নাই তই খোৱাই নাই
তই ইমান ৰাতিলৈকে কি কৰি থাক? তই আজি আকৌ মদ খাই আহিছ। তই কি বুজি পাবি মোৰ মনৰ ভিতৰত কি চলি থাকে? কচোন, তোৰ মনৰ ভিতৰত কি চলি আছে? তই জানি কি কৰিবি? কি কৰিব পাৰিবি তই? চা ধন্তি, আমি দুখীয়া মানুহ, এই সত্যটো তইও স্বীকাৰ কৰি ল। আমাৰ ইমান পইচা নাই যে আমি যি বিচাৰো তাকেই পাব পাৰো। তাকেতো ধিক্কাৰ এই জীৱন। কি লাভ হ'লনো ইমান পঢ়ি? মেট্ৰিকত মই ফাৰ্ষ্ট ডিভিজন, হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন, BA-ত ফাৰ্ষ্ট ক্লাছ পাইছো। কিমান নাই গামোচা পিন্ধালে ডিঙিত। গাঁওখনত বোলে মোৰ নিচিনা শিক্ষিত ল'ৰা নায়েই। 20টামান পৰীক্ষা দিলো, ক'ত এটাও চাকৰি মোৰ কপালত নহ'ল। এইবাৰো পৰীক্ষা খুব খুব ভাল হৈছে, কিন্তু জানো এইবাৰো চাকৰিটো নহ'ব। ক'ত হ'ব? চব যে পইচাৰ খেল, পইচা। পইচা দিলে জানো তোৰ চাকৰিটো হ'ব? কিয় নহ'ব? যিজন মানুহে কামটো মোক কৰি দিম বুলি কৈছে তেওঁ মিনিষ্টাৰৰ পুৰা খাচ মানুহ। এনি টাইম মিনিষ্টাৰৰ লগতেই উঠা বহা কৰি থাকে। অহা মাহত ৰিজাল্ট দিব, তাৰ আগতেই পইচা দি চাকৰিটো বুকিং কৰি থব লাগিব। কিন্তু কি হ'ব? মোৰেই ফুটা কপাল, ফুটা। টকা দিবলৈ যে মই অসমৰ্থ। হাজিৰা কৰিয়ে গোটেই জীৱনটো চলাব লাগিব চাগে। কিয়? তই দেখোন টিউচন কৰি ভালকৈ চলি আছ। গোটেই জীৱন কি টিউচন কৰিয়ে চলিম নেকি? মোৰ কি সপোন নাই? এটা ভাল ঘৰ, এখন গাড়ী, মা দেউতাক সুখেৰে ৰখা, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল তোৰ বিয়াখন বৰ ধুমধামেৰে পতাও। মোৰ পঢ়াৰ কাৰণে তই কিমান কষ্ট কৰিছ মই কি নাজানো? দিন ৰাতি শালত কাপোৰ বৈ, ঘৰে ঘৰে বিক্ৰী কৰি মোক পঢ়াৰ খৰচ দিছিলি। এতিয়াও সেয়াই কৰি আছো। তোৰ প্ৰতি মোৰ কি দায়িত্ব নাই? চাকৰিটো পালেহে মোৰ সপোনবোৰ বাস্তৱ হ'ব। কিমান টকা লাগিব বুলি কৈছে? 5 লাখ। হ'ব দে, কাইলৈ ওলাবিচোন মোৰ লগত, ময়ো গৈ এবাৰ কথা পাতি চাম। বা অ বা, গৈছো ৰখ। বল।
এৰা এৰা কি হ'লনো? ইহঁত দুটা কলৈ গৈছে? নেজানো। নাজানা নে নজনা ভাও ধৰিছা? আপোনাৰ শপত ইহঁত কলৈ গৈছে মই একোকে নাজানো। যোৱা ৰাতি ইহঁতৰ কথা বতৰা শুনিছিলা? ই ধনটিয়ে কেতিয়াৰ পৰা মদ খাব শিকিলে? মদ? ধনটিয়ে মদ খাইছে? ৰ'ব, মই তাক সুধিম সি কিহৰ দুখত মদ খাবলৈ লৈছে। গোটেই গাঁওখনেই তাৰ উদাহৰণ দিয়ে। ধনটিৰ নিচিনা ল'ৰা গাঁওখনত নায়েই। আৰু একো সুধিব নালাগে। তাৰ মনৰ ভিতৰত কি চলি আছে মই অলপ গম পাইছো। যোৱা ৰাতি বায়েক ভায়েকৰ কথাৰ পৰা কিন্তু আমি অসহায়। আমাৰ হাতত সমাধান নাই। গতিকে নজনা ভাও ধৰি থকাই ভাল। খালি চাবা যাতে সিহঁত বিপথে নাযায়। ছাৰ, এয়া মোৰ বাইদেউ। নমস্কাৰ। নমস্কাৰ। ছাৰ, কথা এটা জানিবৰ কাৰণে আপোনাক লগ পাব বিচাৰিছিলোঁ। কোৱা, নিসংকোচে কোৱা। মানে ভাইটিৰ লগততো আপুনি কথা পাতিছেই, তথাপিও যদি পইচা দিওঁ চাকৰিটো হ'বনে? 100% হ'ব। এতিয়ালৈকে কিমানক চাকৰি দিলোঁ হিচাপ নাই, বুজিছা? আৰে কাৰণ মিনিষ্টাৰ ছাৰক মই যি কওঁ, ছাৰে আজিলৈকে মোৰ কথা কেতিয়াও পেলোৱা নাই। ছাৰ, পইচাটো অলপ কমাই ল'ব নোৱাৰিবনে? সেইটোহে নোৱাৰিম দেই ভণ্টি। কাৰণ কি চোৱা, তোমালোকে দিয়া পইচাৰ এটা ভাগ মিনিষ্টাৰ ছাৰলৈ যাব, এটা ভাগ অফিচাৰলৈ যাব, আৰু এটা ভাগ পৰীক্ষাৰ নম্বৰ বহুৱালৈ যাব। একদম খোলাখুলিকৈ কৈছোঁ দেই, মোৰ ভাগত মাত্ৰ অকণমান পইচাহে ৰ'ব। আচ্ছা, বেলেগে তোমালোকক ক'ব না 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 পইচা নালাগে, মই কেৱল তোমালোকক সহায়হে কৰিছোঁ। মই চিধা চিধি মানুহ, এয়া মোৰ বিজনেছ ভাই। হেৰা, পইচাৰ অবিহনে আজিৰ যুগত কোনে কাক ফ্ৰীতে কাম কৰি দিব কোৱাচোন? আৰু এটা জ্ঞানটি দিলোঁ, পষ্টিং তোমাক আমাৰ জিলাতে কৰাই দিম, অ'কে? এতিয়া এটা কাম কৰা, সোনকালে তোমালোকে পইচা যোগাৰ কৰা। আৰে বেলেগ চিন্তা বাদ দিয়া না, বাকী সকলো দায়িত্ব মোৰ ওপৰত এৰি দিয়া না। যদি কিবা কাৰণে চাকৰিটো নহয়, পইচাখিনি? ভণ্টি, চাকৰি নোহোৱা কোনো প্ৰশ্নই নুঠে। আৰে সেয়া মোৰ গেৰাণ্টি, অ'কে? বা মানুহজনৰ কথাবোৰ শুনিলিনে? কেনেকুৱা পালি? বিশ্বাস হ'লনে? বিশ্বাসটো হৈছে বাৰু। হ'লে কি হ'ব? 5 লাখ টকা পাবি ক'ৰ পৰা?
খেতি মাটিডৰা বিক্ৰী কৰিলে খুব বেছি 1 লাখ মান টকা পাম। তোৰে মোৰে জমা পইচা মিলালে 40,000 মান হ'ব। ধাৰ ঋণ খুজিলে 10,000 মান গোটাব পাৰিম। মানে মুঠ হ'ল 1.5 লাখ টকা। নহ'ব বুজিছ? হাতলৈ অহা চাকৰিটোও গ'ল। হেল্ল' হাইদৰ দা, মই কাইলৈ আপোনাক লগ পাব বিচাৰিছোঁ। আপুনি পাৰিবনে? ঠিক আছে বাৰু। মা, মই যাওঁ। কলৈ যাওঁ? কিয়? তোক দেখোন কৈছিলোৱে নগাঁৱলৈ গৈ 3যোৰ বিয়া কাপোৰ বৈ থৈ আহিব লাগে বুলি। কেইদিনৰ কাৰণে যাওঁ? আৰু থাকিবি ক'ত? লাগিব 7-8 দিনমান সময়। আৰু সেই যে তৰালি বা আমাৰ ঘৰলৈ আহিছিল কাপোৰ নিবলৈ, তেওঁলোকৰ বোলে 7-8খনমান শাল আছে, বোৱনি নাই। সেইকাৰণে তেওঁলোকৰ ঘৰতে থাকি কামখিনি কৰি থৈ আহোঁ। যা বাৰু, গৈ পাই ফোন এটা কৰিবি। চাওঁ কি হ'লনো? নাই, কেইবাদিনো বাহিৰত থাকিম যে অলপ মনটো বেয়া লাগিছে। হ'ব, যাগৈ। আমিনো কলৈ যাম? কিবা অসুবিধা থাকিলে আমাক ফোনেৰে জনাবি। যা। হ'ব দে, আহোঁ। এয়া মই কি কৰিবলৈ আগবাঢ়িছোঁ? মোৰ বিয়া, মোৰ সন্তান, হয়তো একোৱেই সম্ভৱ নহ'ব। মোৰ ভৱিষ্যতটো অন্ধকাৰ। সমাজে কি ক'ব?
কিন্তু ধণ্টিৰ ভৱিষ্যত উজ্জ্বল হ'ব। সি চাকৰি কৰিব, ঘৰ বনাব, মা দেউতাক সুখী সন্তোষে ৰাখিব। ধণ্টিৰ কাৰণে, মা দেউতাৰ কাৰণে সেইটো মই কৰিবই লাগিব। মোৰ যিয়েই নহওক কিয়, মাত্ৰ মোক টকা লাগে।